নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো সৌসিদিনা শিৱসাগৰৰ এখন অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা চুকুৰালীৰ এবাৰ বিপদ বাঢ়িছে কিয়নো শিৱসাগৰকে আদি কৰি এতিয়া সমগ্ৰ উজনি অসমত চুকুৰালীৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে কিয়নো নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত চুকুৰালীয়ে মন্তব্য প্ৰকাশ কৰিলে আহোম সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে বীৰ লাচিত বৰফুকন সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাম মন্দিৰৰ মাটি ঔৰংগজেবে দান কৰা কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেবে দান কৰা বুলি এক প্ৰকাৰ বুকু ফুলাই মুকলি প্ৰত্যাহ্বান দিয়া পৰিলক্ষিত হৈছিল আৰু সমগ্ৰ ঘটনা এতিয়া ৰাজ্যজুৰি বিষয়টোক লৈ তুলপাৰ লাগিছে আৰু তাৰ মাজতে শিৱসাগৰৰ দল সংগঠনে উজনি অসমৰ দল সংগঠনে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু উজনি অসমত চুকুৰালীৰ বিপদ বাঢ়িছে প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আহোম আৰু লাচিত বৰফুকনক লৈ বিৰূপ মন্তব্য কৰা চুকুৰালীৰ বাঢ়িছে বিপদ উজনি অসমত প্ৰৱেশ নিষেধ কৰি দিয়া হৈছে চুকুৰালীয়ে প্ৰৱেশ কৰিব নোৱাৰিব উজনি অসমত গৰজিছে শিৱসাগৰৰ দল সংগঠন ইতিমধ্যে গৰজি উঠিছে সমগ্ৰ বিষয়টোক লৈ শিৱসাগৰত নিষিদ্ধ ঘোষণা চুকুৰালীক আটাছু থলুৱা মুছলিম পৰিষদ আৰু অন্যান্য দল সংগঠনে এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে লাচিত বৰফুকনে লবিৰ ৰাজনীতি কৰিছিল বুলি চুকুৰালীয়ে নিৰ্বাচনী সভাত কৰিছিল কালিৰ দিনটোত মন্তব্য ৰাম মন্দিৰৰ মাটি ঔৰংগজেবে দান কৰা বুলিও কৰিছিল মন্তব্য যি মন্তব্যক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া কামাখ্যাৰ ভূমিও ঔৰংগজেবে দান কৰা বুলি মন্তব্য কৰাৰ পাছতেই সম্প্ৰতি বিষয়টোক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে যি কৰিছে মুগলে কৰিছে আহোমে একো কৰা নাই বুলি কৰিছিল মন্তব্য নিৰ্বাচনী সভাত এই মন্তব্য কৰি বিপদত পৰিছে এতিয়া বহু চৰ্চিত বহু বিতৰ্কিত বহু বলকি চুকুৰালী আহোম আৰু লাচিত বৰফুকনক লৈ বিৰূপ মন্তব্য কৰা চুকুৰালীৰ বিপদ বাঢ়িছে কিয়নো উজনি অসমত প্ৰৱেশ নিষেধ চুকুৰালীৰ আৰু দল সংগঠনে আৰক্ষীৰ কাষ চাপিছে বিষয়টোক লৈ শিৱসাগৰৰ দল সংগঠনে এফআইআৰ পৰ্যন্ত ৰুজু কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে চুকুৰালীৰ বিৰুদ্ধে আৰু শিৱসাগৰত এতিয়া চুকুৰালীক নিষিদ্ধ ঘোষণা কৰিছে শিৱসাগৰত চুকুৰালীয়ে কৰিব নোৱাৰিব প্ৰৱেশ এই কথা ইতিমধ্যে সুস্পষ্টকৈ জনাই দিয়া হৈছে আহোম আৰু লাচিত বৰফুকনক লৈ বিৰূপ মন্তব্য কৰি চুকুৰালী বিপদত পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বহু বলকি বহু চৰ্চিত চুকুৰালীয়ে চামগুৰিৰ শিঙিমাৰী পঞ্চায়তৰ শিঙিমাৰী জিলা পৰিষদৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাই থাকোঁতে এই বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হ'ল নিজৰ ভাষণ প্ৰসংগত চুকুৰালীয়ে মন্তব্য কৰিলে যে ৰাম মন্দিৰৰ মাটি ঔৰংগজেবে দান কৰা কামাখ্যাৰ মাটি ঔৰংগজেবে দান কৰা আৰু সমান্তৰালকৈ লাচিত বৰফুকনে লবিৰ ৰাজনীতি কৰিছিল আৰু যি কৰিছে এতিয়ালৈকে মুগলেই কৰিছে আহোমে একোডাল কৰা নাই এনেধৰণৰ কেতবোৰ বিৰূপ মন্তব্য কৰিছে যি মন্তব্যক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ তুলপাৰ লাগিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ শিৱসাগৰৰ দল সংগঠন গৰজি উঠিছে চুকুৰালীয়ে নিৰ্বাচনী সভাত কি মন্তব্য কৰিছিল সেই মন্তব্যটো টাইমিটৰ দৰ্শকসকলক পুনৰবাৰ শুনাই ল'ম আৰু তাৰ পাছতে কি প্ৰতিক্ৰিয়া দল সংগঠনে আগবঢ়াইছে সেই প্ৰতিক্ৰিয়াসমূহ একাধিক্ৰমে আগবঢ়াম প্ৰথমে চুকুৰালীৰ মন্তব্যটো শুনাই লৈছোঁ চুকুৰালী হৈছে কোনো ধৰণৰ ইতিহাস অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে তিলমাত্ৰ জ্ঞান নথকা এজন বহুৱা সদৃশ ব্যক্তি যিটো আমি কওঁ যে কাৰ্টুন বুলি কওঁ যে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চেলেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাৰ কামি মোগল সম্ৰাটক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়
আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভেন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভেন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লোভী ৰাজনীতি কৰিছিলে ৰাজত্ব কৰিছিলে লাচিত বৰফুকন তেওঁ লোভী ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কৈছে যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাৰ কামি মোগল সম্ৰাটক তেওঁলোকে অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভেন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে চকুৰ আলি হৈছে কোনো ধৰণৰ ইতিহাস অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে তিলমাত্ৰ জ্ঞান নথকা এজন বহুৱা সদৃশ ব্যক্তি যিটো আমি কওঁ যে কাৰ্টুন বুলি কওঁ যে তেনেকুৱা এজন ব্যক্তি কিন্তু অসমৰ একাংশ সংবাদ মাধ্যমৰ কাৰণে চকুৰ আলিয়ে আজি ষ্টাৰ কেম্পেইনাৰ আখ্যা পাইছে শিৱসাগৰৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানে কেইদিনমানৰ আগত চকুৰ আলিক আনি পেলাই বৰপিৰা পাৰি পেলাই তেওঁলোক গামোচা চামোচাত বঁটা বাহন দিয়া দেখা গৈছে আমি আচৰিত হৈছোঁ এনেকুৱা এজন বহুৱা ব্যক্তিক যি ব্যক্তিজনে অসমৰ ইতিহাস কৃষ্টি সংস্কৃতি একোৱেই নাজানে একেবাৰে অপৰিপক্ক এজন অকমন্য ব্যক্তি সেই ব্যক্তিজনক আনি পেলাই বৰপিৰা পাৰি বহাই ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব দি তেওঁক গামোচা পিন্ধোৱা ৰাজহুৱা সভাত আমি আচৰিত হৈছোঁ আৰু তেওঁলোকক অসমৰ একাংশ মিডিয়াই আকৌ হাইলাইট দিয়ে ষ্টাৰ কেম্পেইনাৰ বুলি আমি সেইকাৰণে আচৰিত হৈছোঁ এটা কথা ক'ব বিচাৰোঁ যে শৰাইঘাটৰ যুদ্ধৰ যিগৰাকী প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকনে লোভী ৰাজনীতি কৰা ঔৰংগজেবে কামাখ্যাৰ মাটি দিয়া এনেকুৱা ধৰণৰ উদ্ভট কথা কৈ অসমীয়া জাতিটোক বিপদে পৰিচালিত কৰিছে অসমৰ যিসকল বংগ বুলি মুছলমান আছে সেই মুছলমানৰ চকুৰ আলি প্ৰতিনিধিত্ব বুলি আমি ভাবিছোঁ বংগবলীয় একাংশ মুছলমানে অসমৰ হিষ্ট্ৰীটো বুৰঞ্জীটো বিকৃত কৰিবলৈ চকুৰ আলিক ব্যৱহাৰ কৰে বুলি ভাবিছোঁ সেয়েহে উজনি অসম মুছলিম কল্যাণ পৰিষদে আজি উজনি অসমৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি আৰু শোণিতপুৰ জিলাত 8খন জিলাত চকুৰ আলিৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ চকুৰ আলিৰ দৰে ধুৰন্ধৰ লম্পট এজন ব্যক্তিক আমি উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আৰু আমি সদৌ তাই অসম ছাত্ৰ সন্থাক অনুৰোধ জনাইছোঁ যে লাচিত বৰফুকনৰ বিৰুদ্ধে যিহেতু সেয় জ্ঞান কৰি এটা বিৰূপ মন্তব্য দিছে যে আটাচুৰ ফালৰ পৰা চকুৰ আলিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আমি আটাচুৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ আৰু আমি চকুৰ আলিক উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ যিজন ব্যক্তিয়ে আচলতে নৰিয়া দেহাৰ গোটেই অসমৰ মাতৃভূমিক শত্ৰুপক্ষৰ পৰা ৰক্ষা কৰি থৈ গ'ল সেই ব্যক্তিজনৰ কথা লাচিত বৰফুকনৰ কথা চকুৰ আলিৰ দৰে এটা ল'ৰাই আচলতে এনেধৰণৰ মন্তব্য কৰাটো আমাৰ অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক লাচিত বৰফুকনে লোভী ৰাজনীতি কৰিছে বুলি কৈছে আৰু এই এনেধৰণৰ কথা বতৰা কোৱা লোকক আমি সামাজিক ক্ষেত্ৰখনত কোন শ্ৰেণীৰ ৰাইজে আমি আগস্থান দিছোঁ সেই কথা বতৰা আমি জনাৰ প্ৰয়োজনীয়তা আছে আমি বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত আমি বিশেষকৈ আমি শিৱসাগৰ জিলাতো দেখিছোঁ যে চকুৰ আলিৰ দৰে এই এনেধৰণৰ অসংযম আচৰণ কৰা অমাৰ্জিত আচৰণ কৰা এই চকুৰ আলিৰ দৰে ব্যক্তিক সামাজিক ক্ষেত্ৰখনে আগস্থান দিছে চকুৰ আলিৰ পৰা মন্তব্য গ্ৰহণ কৰিছে এই কথা বতৰাৰ পৰা সমাজত এটা বিৰূপ প্ৰভাৱ পেলাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ যিহেতু উত্তৰ প্ৰজন্মই এই সামাজিক ক্ষেত্ৰখনত দৃষ্টি নিক্ষেপ কৰি থাকে এই কথা বতৰাৰ পৰা ভুল বাৰ্তা যাব লাচিত বৰফুকনে লোভী ৰাজনীতি কৰে বুলি এটা বহুত ডাঙৰ এটা কথা এটা গুৰুত্বপূৰ্ণ এটা মিছলীয়া কথা কৈছে ঔৰংজেবে মাটি দি থৈ গৈছে বুলি কৈছে এই কথা বতৰাৰ পৰা অনাগত দিনত এটা বিৰূপ প্ৰভাৱ পেলাব গতিকে চকুৰ আলিৰ ওপৰত এটা আমি প্ৰয়োজন সাপেক্ষে চকুৰ আলিৰ ওপৰত আমি আইনগত ব্যৱস্থা আমি হাতত ল'বলৈ আমি বাধ্য হ'ম শিৱসাগৰত চকুৰ আলি আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ শিৱসাগৰত চকুৰ আলি কোনো কাৰণতে প্ৰৱেশ নহ'ব আৰু শিৱসাগৰত যদি চকুৰ আলিক কিবা কাৰণত আমি দেখা পাওঁ আমি তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ আমি কোনো কাৰণতে কুণ্ঠাবোধ কৰোঁ এই কথাটো আমি টাইম স্বতন্ত্ৰাই সকিনি প্ৰদান কৰিছোঁ আমি পুনৰবাৰ কৈছোঁ চকুৰ আলিৰ ওপৰত আমাৰ কোনো ধৰণৰ মন্তব্য কৰাৰ আমাৰ সদিচ্ছা নাই এটা মূৰ্খ এটা যিটোৱে বিভিন্ন সময়ত কেতিয়াবা ৰাজনীতি খেলে কেতিয়াবা চাহৰ দোকান দিয়ে কেতিয়াবা চিনেমা শ্বুটিং কৰে এনেধৰণৰ এটা ব্যক্তিৰ বিপৰীতে আমি কোনো কাৰণতে মন্তব্য প্ৰকাশ কৰিব আমি আগ্ৰহ প্ৰকাশ কৰা নাছিলোঁ যদিও
প্ৰয়োজন সাপেক্ষে আমি কৰিবলৈ আমি বাধ্য হৈছোঁ। আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ শিৱসাগৰবাসী ৰাইজে যাতে কোনো কাৰণে শুকুৰালীক অনাগত দিনত যাতে কোনো অনুষ্ঠান প্ৰতিষ্ঠানত যাতে আমন্ত্ৰণ নকৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ এই দুৰ্ভাগ্য যে আজি চকুৰালীৰ দৰে এটা হাঁহি খোৰাক যোগোৱা এজন লোকৰ ওপৰত আমি আজি আচলতে আমি বাইট দিবলগীয়া আছে, আমি মন্তব্য প্ৰকাশ কৰিব লাগে। ইয়াতকৈ দুৰ্ভাগ্যজনক একো কথা হ'ব নোৱাৰে। অনাগত দিনত সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত প্ৰতিগৰাকী অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি অনুৰোধ জনাইছোঁ, যিসকল লোকে এই চকুৰালীক এনেধৰণৰ অনুষ্ঠানলৈ মুখ্য অতিথি হিচাপে মাতে, তেওঁক যাতে অনাগত দিনত কোনো কাৰণত যাতে এই এনেকুৱা অনুষ্ঠানলৈ যাতে নামাতে, এনেকুৱা অনুষ্ঠানলৈ মাতিলে তেওঁ এটা ভুল বাৰ্তা যাব, তেওঁ ইতিহাস বিকৃতকৰণ কৰে আৰু নৱপ্ৰজন্মই উত্তৰ প্ৰজন্মই এটা ভুল বাৰ্তা ল'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা চকুৰালীয়ে যি মন্তব্য প্ৰকাশ কৰিলে আহোম জনগোষ্ঠীৰ ওপৰত, তাৰ ওপৰত উজনি অসম থলুৱা মুছলিম পৰিষদে তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে অনতিপলমে তেওঁক অসম পুলিচে চৌহমতত কেছ ৰেজিষ্টাৰ কৰি পেলাই গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এই ব্যক্তিজনক যি TRP পাই পেলাই এনেকৈ উঠি মানে উভত গৰু নথাকি এটা বাক্য যেন আছে, যিধৰণে তেওঁ নাচিব ধৰিছে, তেওঁক আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি সকীয়াই দিছোঁ। আৰু তেওঁ অনতিপলমে ক্ষমা খুজিব লাগিব, আৰু তেওঁৰ ওপৰত ক্ষমা খুজিলে নহ'ব, লগতে শাস্তি ভুগিব তেওঁ নিজেও লাগিব। আৰু আমি উজনি অসম থলুৱা মুছলিম পৰিষদে তেওঁক উজনি অসমত আমি প্ৰৱেশ নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ। লগতে যিসকল ব্যক্তিয়ে এনেকুৱা মন্তব্য কৰাৰ কাৰণে দোষী পাইছে, তেওঁলোকেও নিজৰ নিজৰ অঞ্চলত তেওঁ প্ৰৱেশ নিষিদ্ধ কৰক। আৰু সংবাদ মাধ্যমক অনুৰোধ জনাইছোঁ, বা যিসকল ব্যক্তি তেওঁক বেছি প্ৰচাৰ কৰে তেওঁলোকক অনুৰোধ জনাইছোঁ, এই ব্যক্তিজনৰ যাতে কোনো মন্তব্য নলয় আৰু প্ৰচাৰ যাতে নকৰে। আৰু তেওঁ ব্যক্তিজনে অলপ দিনৰ আগত দেখিছিলোঁ, তেওঁ ষ্টাৰ কেম্পেইনাৰ কিবাকিবি আমাৰ BJP কেতিয়াবা ষ্টাৰ কেম্পেইনাৰ হয় বা কিবাকিবি ষ্টাৰ কেম্পেইনাৰ হয়, এই বাক্যষাৰ কিবা প্ৰৰোচনাত পৰি মন্তব্য কৰিছে নিও আমাৰ সন্দেহ হৈছে। আৰু এই চেগতে সাম্প্ৰদায়িক শক্তিয়ে যাতে উত্থান পাব নোৱাৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ শিৱসাগৰত আহোম, খ্ৰীষ্টান, জৈন, বৌদ্ধিষ্ট, জৈন আমাৰ গৰীয়া জনগোষ্ঠীৰ সকলো মানুহ একত্ৰিত হৈ সাতামপক্ষীয় ঐক্য আমি ভাতৃত্ববোধেৰে আছোঁ। ইয়াত যাতে কোনো ভাঙোন নাহে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ এই চকুৰালী যিজন ব্যক্তি, তেওঁ পগলা ফাটেকক তেওঁ ৰাখিব লাগে, বেলেগ একো কাম নাই। তেওঁ পগলা ফাটেকক তেওঁ ব্যৱস্থা কৰিব লাগে। মুখত কি আহে, মুখখন ভালকৈ মাতোৱে নুফুটে, থু ওলাই থাকে অনবৰতে। আৰু সেই ব্যক্তিজনক ওপৰত মই মন্তব্য কৰিবলৈ বৰ নোৱাৰাতে প্ৰকাশ কৰিছোঁ। মই আজিলৈকে তেওঁৰ ওপৰত যদি মন্তব্য একো প্ৰকাশ কৰা নাই, কিন্তু তেওঁ আহোম জনগোষ্ঠীৰ ওপৰত যি মন্তব্য দিলে যে আহোমে জনগোষ্ঠীটো ভাগ কৰিছে, আহোমে বৰ অসম গঢ়িছে, চাউলুং চুকাফাই বৰ অসম গঢ়ি আমাৰ 7 ৰাজ মাৰি 7 ৰাজ এক কৰি বৰ অসম গঢ়িছে। ইয়াত প্ৰত্যেকটো জনগোষ্ঠীক তেওঁলোকে মৰ্যাদা প্ৰকাশ কৰিছে। মই হাজৰিকাই লিখোঁ, এই হাজৰিকাৰ উপাধি আহোমসকলে প্ৰদান কৰা উপাধি, শইকীয়া উপাধি আহোমসকলে দিয়া উপাধি। এই ঐতিহ্য যিটো গড়কাৰ আমাৰ ইতিহাস আছে, সেই ইতিহাসতো তেওঁ বুৰঞ্জীত পঢ়িছে নে মোৰ সন্দেহ আছে, বুৰঞ্জী তেওঁ বৰটো জানে নাজানে মোৰ সন্দেহ আছে। এই আবুল তবুল এই হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা যেনেকৈ পাছ কৰিহে তেনেকুৱা কিছুমান জ্ঞান লাভ কৰি পেলাই তেওঁ যি টি বকি TRP লৈ আহিব বিচাৰে, তাৰ বাদে বেলেগ একো নহয়। সেইকাৰণে অনতিপলমে তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু 24 ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। এই কিছুদিনৰ আগত স্কুটিত গৰু লৈ পেলাই ধৰা পৰি পেলাই জেললৈ যোৱা দৃশ্যটো আমাৰ মনত আছে। সেই হেমাহেমাহিকৈ যেন চাই আছিলে, সেই গৰু চোৰ ব্যক্তিজনৰ পৰা আমি কোনো জ্ঞান ল'বনে পাবলৈ আমি নাভাবোঁ। আৰু বিশেষকৈ যিবিলাক ব্ৰডকাষ্ট বা যিবিলাক ব্যক্তিয়ে তেওঁক প্ৰচাৰ কৰাত প্ৰচাৰ কৰে, তেওঁলোককো আমি অনুৰোধ জনাইছোঁ এই ব্যক্তিজন সম্পূৰ্ণভাৱে বয়কট কৰক আৰু অসম চৰকাৰে তেওঁক পগলা ফটকত নিয়াৰ ব্যৱস্থা কৰক। কাৰণ এই ব্যক্তিজনে এতিয়াই ইমান উভত গৰুৱে যিটো নাচিছে তেওঁ, আৰু অলপ দিনৰ পিছত আৰু যি টি মন্তব্য কৰি আমাৰ সাম্প্ৰদায়িক আমাৰ যিটো সম্প্ৰীতি আছে, আমাৰ সম্প্ৰীতি আছে, এই সম্প্ৰীতি এনাজতে ভাঙিবলৈ চেষ্টা কৰিব। বিশেষকৈ যিজন ব্যক্তিয়ে অলপ দিনৰ আগতে BJP ষ্টাৰ কেম্পেইনাৰ বুলি আমি কিছুমানে নিজে প্ৰচাৰ কৰি থাকে, সেই ৰাজনৈতিক ব্যক্তিসকলক অনুৰোধ জনাইছোঁ, এই আপোনালোকৰ যি লাই দিলে, লাই তাৰ মূৰত ধৰিলেগৈ, এই মূৰত ধৰাৰ কাৰণেই আবুল তাবুল বকিবলৈ ধৰিছেগৈ। সেইকাৰণে কোনো এটা ৰাজনৈতিক দলে, নিৰ্দলীয় হওক বা যিয়ে হওক, এনেকুৱা ব্যক্তিৰ পৰা যাতে বিৰত থাকে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত তেওঁৰ ওপৰত যদি চৌহমতত গোচৰ ৰুজু নকৰে, আজি পাছবেলা আমি উজনি অসম থলুৱা মুছলিম পৰিষদে তেওঁৰ ওপৰত আমি গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ম। আৰু 24 ঘণ্টাৰ ভিতৰত তেওঁৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি গণতান্ত্ৰিকভাৱে আন্দোলন